নমস্কাৰ ডিএ নিউজ প্লাছৰ বিশেষ অনুষ্ঠান ডিএ নিউজ প্লাছ এক্সিট পোললৈ সকলোকে স্বাগতম জনাইছো ষ্টুডিঅ'ত মই অংকুৰ বৰঠাকুৰ সকলোৱে এই কথা জানে যে আজি পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ সমাপ্ত হৈ গৈছে আৰু তাৰ লগে লগে বিভিন্ন সংবাদ প্ৰতিষ্ঠানে বিভিন্ন গোষ্ঠীয়ে ইতিমধ্যে এক্সিট পোল ঘোষণা কৰিছে 5 ৰাজ্যৰ বিধানসভা নিৰ্বাচনক লৈ আৰু আমি আজি এই অনুষ্ঠানটোৰ জৰিয়তে 5 ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ যে এক্সিট পোল প্ৰকাশ পাইছে নিৰ্বাচনোত্তৰ যে সমীক্ষা হৈছে এই সমীক্ষা সন্দৰ্ভত আলোচনা কৰিম বিশেষকৈ আমি আলোচনা কৰিম এইবাৰ অসমত চৰকাৰ কাৰ হ'ব ৰাইজৰ পছন্দৰ মুখ্যমন্ত্ৰীৰ তালিকাত কোন আছে শীৰ্ষত এই সকলো কথা আমি আলোচনা কৰিম যাৰ বাবে আমি বিজেপি কংগ্ৰেছ অসম গণ পৰিষদ অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ 21জনকৈ প্ৰতিনিধি আমন্ত্ৰণ জনাই আনিছো মই সকলোকে চিনাকি কৰি দিব বিচাৰিছো মোৰ সৈতে আছে বিজেপিৰ যুৱ নেতা ঋতুপৰ্ণ তামুলী ফুকন আপোনাক স্বাগতম জনাইছো অসম গণ পৰিষদৰ মুখপাত্ৰ জিতু বৰগোহাঁই আমাৰ সৈতে আছে আপোনাক স্বাগতম জনাইছো কংগ্ৰেছৰ মিডিয়া পেনেলিষ্ট বনদীপ দত্ত আছে আমাৰ সৈতে আপোনাক স্বাগতম জনাইছো আমাৰ সৈতে নিউজ ৰুমত এই মুহূৰ্তত উপস্থিত আছে অসম জাতীয় পৰিষদৰ মুখপাত্ৰ ৰমেন্দ্ৰ মল্ল বুজৰ বৰুৱা আৰু লগতে আছে ৰাইজৰ দলৰ মুখপাত্ৰ দীপাংকৰ কলিতা আটাইকেইজনকে স্বাগতম জনাইছো লগতে মোৰ সতীৰ্থ জ্যেষ্ঠ সাংবাদিক পাৰ্থ প্ৰতিম শইকীয়া আৰু অনিত প্ৰতিম বৰুৱা এই মুহূৰ্তত উপস্থিত আছে নিউজ ৰুমত আটাইকেইজনকে স্বাগতম জনাইছো আৰু এই অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিছো ডিএ নিউজ প্লাছৰ এক্সিট পোলৰ জৰিয়তে আমি ডিএ নিউজ প্লাছে ইতিমধ্যে এটা সমীক্ষা কৰিছিলো ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিত 126টা বিধানসভা সমষ্টিত আমাৰ প্ৰতিনিধি গৈছিল আমাৰ সাংবাদিক আমাৰ সংবাদদাতাই সমষ্টিবাসীৰ সৈতে কথা পাতিছিল তাৰ পাছত আমি যি সমীক্ষা লাভ কৰিছো এইবাৰ কিন্তু ভোট গণনাৰ দিনা এক আকৰ্ষণীয় যুঁজ হোৱাটো নিশ্চিত সেই সমীক্ষা এই মুহূৰ্তত আমি যদিহে ফুল প্লেট গ্ৰাফিক্সত আপোনালোকক দেখুৱাও সেই সমীক্ষাটো এই মুহূৰ্তত আপোনালোকে টেলিভিছন স্ক্ৰীনত দেখিবলৈ পাইছে বিজেপি প্লাছ অৰ্থাৎ বিজেপি মিত্ৰজোঁটে আমাৰ সমীক্ষা মতে সৰ্বাধিক 65খন আসনহে এইবাৰ দখল কৰিব পাৰে 55ৰ পৰা 65খন আসন লাভৰ সম্ভাৱনা আছে বিজেপি মিত্ৰজোঁটৰ আৰু ইয়াৰ বিপৰীতে কংগ্ৰেছ মহাজোঁটৰ কংগ্ৰেছ প্লাছ যদিহে চাওঁ 53ৰ পৰা 60খন আসন লাভৰ এইবাৰ সম্ভাৱনা আছে নিৰ্বাচনৰ ফলাফলৰ দিনটোত আৰু ইয়াৰ বিপৰীতে অসম জাতীয় পৰিষদক লৈ ৰাইজৰ দলক লৈ ৰাইজৰ বহুত আশা আছিল কিন্তু এই দুটা আঞ্চলিক শক্তিয়ে বিশেষ প্ৰভাৱ দেখুৱাব নোৱাৰিলে নিৰ্বাচনত 6ৰ পৰা 9খন আসনহে লাভ কৰাৰ সম্ভাৱনা আছে এই নতুন আঞ্চলিক ৰাজনৈতিক দলকেইটাৰ আৰু ইয়াৰ বিপৰীতে অন্যান্য নিৰ্দলীয় হোক বা অন্যান্য দলে হোক 2খন আসন অসমত লাভৰ সম্ভাৱনা আছিল এয়া আছিল আমাৰ নিজৰ সমীক্ষা আমাৰ সংবাদদাতা আমাৰ সাংবাদিকে ৰাজ্যৰ 126টা বিধানসভা সমষ্টিলৈ গৈ ৰাইজৰ সৈতে মত বিনিময় কৰি বিভিন্ন জনৰ সৈতে মত বিনিময় কৰি যি সমীক্ষা আমি পাইছো নিৰ্বাচনোত্তৰ সমীক্ষা সেয়া আপোনালোকক দেখুৱাইছো অৱশ্যে এয়া মাত্ৰ এটা সমীক্ষা আমি পুনৰবাৰ কৈছো সমীক্ষা মতে হয়তো ফলাফল নহবও পাৰে কিন্তু আমি পোৱা সমীক্ষাৰ ফলাফল এয়া আপোনালোকৰ সন্মুখত আমাৰ টেলিভিছন স্ক্ৰীনত আপোনালোকে দেখিবলৈ পাইছে আৰু এই প্ৰসংগতে এতিয়া আলোচনা কৰিবলৈ আগবাঢ়িছো পোনপ্ৰথমে মই ঋতুপৰ্ণ তামুলী ফুকন আপোনাৰ পৰা জানিব বিচাৰিছো বিজেপিয়ে বাৰে কৈ আছে যে এইবাৰ মিছন 100+ নিৰ্বাচনৰ আগত ক'লে নিৰ্বাচনৰ পাছতো সেই একেটাই কথা কিন্তু পৰ্যায়ক্ৰমে আমি দেখিবলৈ পাইছিলো ৰাজ্যিক বিজেপিৰ সভাপতিৰ পৰাই হওক মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হওক কেইবাজনৰ নেতাই কিন্তু আপোনালোকৰ ফালৰ পৰা কৈছিল যে আসন হয়তো 80খন মানুহে পোৱাৰ সম্ভাৱনা আছে কিন্তু এই যেটো সমীক্ষা আমাৰ সমীক্ষা সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া কি নহয় আমি ভাল পাইছো আপোনালোকে আমাক সমীক্ষা মতে আমাক যথেষ্টখিনি আসন দিছে কিন্তু আমাৰ যিখিনি নিজাববীয়াকৈ আমাৰ এটা কিছু সাৰ্ভে আছে আৰু আমি জনতাৰ ওচৰলৈ গৈছো আৰু জনতাই আমাক যেনে ধৰণে আশীৰ্বাদ দিব বুলি ভাবিছিলো তাতকৈ অধিক আশীৰ্বাদ আৰু মৰম আমাক দিছে আমি সেই তাৰ বাবে নিশ্চিত আৰু আমি কেৱল 60খন আসন নহয় আমি আসলতে 90খন আসন আমি পাম বুলি আমি দৃঢ় বিশ্বাসী আৰু আগন্তুক সময়ত যেতিয়া ফলাফল ঘোষণা হ'ব তেতিয়ালৈকে এটো প্ৰমাণিত হ'ব কংগ্ৰেছ মহাজোঁটে বাৰে দাবী কৰি আহিছে বনদীপ দত্ত মই আপোনাৰ ওচৰলৈ আহিছো বাৰে দাবী কৰি আহিছে এইবাৰ চৰকাৰ গঠন কৰিব কিন্তু আপোনালোকৰ মহাজোঁটৰ ফালৰ পৰা এতিয়াও সমীক্ষা মতে কিন্তু মেজিক নম্বৰ চোৱাৰ ক্ষেত্ৰত যথেষ্ট প্ৰত্যাহ্বান আছে আপোনালোকলৈ প্ৰথমে ধন্যবাদ জনাইছো যে আপোনালোকৰ যি সমীক্ষা যি এক্সিট পোল তাত আমাক সৰ্বাধিক 60খন সিট দিছে ডাঙৰ কথাটো হ'ল কি যে আমি যদি আপুনি বিজেপি মিত্ৰজোঁটক মানে 65 সিট দিছে টোটেল 65খন দিছে আৰু আমাক 60টা দিছে গতিকে ৰুলিং পাৰ্টিটোক আৰু আমাৰ অপজিশন পাৰ্টি আমাৰ মাজত মাত্ৰ 5টা সিটৰ যিটো ডিফাৰেন্স আছে এক্সিট পোলত গতিকে মই ভাবো ই এটা পজিটিভ নিউজ এটা দিছে ডেফিনেটলি গতিকে আমি প্ৰবল বিশ্বাসী যে এক্সিট পোলতে যদি আমাক 60টা দিছে প্ৰবল প্ৰতাপী বিজেপি আছিলে তেখেতসকলৰ কেন্দ্ৰীয় চৰকাৰখন তেখেতসকলৰ ৰাজ্যিক চৰকাৰখন তেখেতসকলৰ প্ৰধানমন্ত্ৰী মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া তেখেতসকলৰ
মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতসকলৰ গতিকে তাৰ পাছতো মাত্ৰ 5টা ছিটহে যদি আমাক কমকৈ দিয়া হৈছে এক্সিট পোলত তাৰ অৰ্থটো হৈছে কি ডেফিনেটলি কংগ্ৰেছ মহাজোঁটৰ চৰকাৰ এইবাৰ হ'ব আৰু মানুহ অতিষ্ঠ হৈছে আচলতে মানুহ অতিষ্ঠ হৈছে নে নাই সেয়া ফলাফলত আমি দেখিম আমি সেই কথা এতিয়াই নকওঁ ৰিপাব্লিক CNX আৰু ইণ্ডিয়া টুডে এক্সিছৰো যি এক্সিট পোল নিৰ্বাচনোত্তৰ সমীক্ষা আমাৰ হাতলৈ আহিছে সেয়া দৰ্শকসকলক দেখুৱাম তাৰ পূৰ্বে মই জিতু বৰগোহাঁইৰ ওচৰলৈ যাব বিচাৰিছোঁ এইবাৰ আমাৰ ব্যক্তিগত সমীক্ষা মতে এইবাৰ অসম গণ পৰিষদে কিন্তু পূৰ্বৰ যি বৰ্তমানৰ আসন সংখ্যা যিকেইজন বিধায়ক আছিল যিকেইটা সমষ্টি আপোনালোকৰ দখলত আছিল তাৰে কেইবাটাও সমষ্টি হেৰুৱাবলৈ গৈ আছে সৰ্বাধিক 7খন আসন লাভৰহে সম্ভাৱনা আছে মিত্ৰজোঁটৰ লগত আপোনালোকৰ যি প্ৰতিদ্বন্দ্বিতা হৈছিল তাৰ পাছত আমি পোৱা সমীক্ষাৰ এয়া সৰ্বসাধাৰণৰ মতামত আছিল যে এইবাৰ কেইবাখনো আসন আপোনালোকে হেৰুৱাবলৈ গৈ আছে 14খনো কিন্তু আপোনালোকৰ হাতলৈ নাহিব প্ৰথম কথা DA নিউজ প্লাছৰ আজিৰ এই অনুষ্ঠানটোৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ ইয়াৰ কৰ্মকৰ্তাসকলক আজি যি এক্সিট পোল প্ৰকাশ পালে আৰু এক্সিট পোলত প্ৰায় 80খন 80 প্লাছ আমি মিত্ৰজোঁটে পাব বুলি যি এক্সিট পোলত প্ৰকাশ পাইছে এই এক প্ৰকাৰ আমাক আনন্দিত কৰি তুলিছে আৰু এনেকুৱা ধৰণে ৰিজাল্ট ওলাব 2 মে' তাৰিখে অসমৰ ৰাইজে অধীৰ আগ্ৰহেৰে বাট চাই আছে কাৰণ এই যোৱা 5টা বছৰে অসমৰ স্বাৰ্থত এই মিত্ৰজোঁট চৰকাৰে দেহে কেহে লাগিছে দেহে কেহে কাম কৰিছে ৰাইজৰ স্বাৰ্থত কাম কৰিছে আৰু আপুনি যি ধৰণে কথাটো ক'লে যে 7খন আসন মই আপোনাক এটা কথা কৈ থওঁ যে 2 মে' তাৰিখটো অতি খুব সন্মুখত আছে মই আপোনাক কৈ থওঁ যে আজি আপোনালোক এইখিনিতে কৈ থওঁ যে প্ৰথম যোনটো ফেজ আছে প্ৰথম ফেজৰ যি 8টা ছিটৰ 8টা ছিট আমি পাম সেইটো আপোনাক কৈ থলোঁ আৰু বাকী দ্বিতীয় আৰু তৃতীয় এই দুটা পৰ্যায়ৰ যি নিৰ্বাচন আছে এই দুটা পৰ্যায়ৰ নিৰ্বাচনৰ বাকীখিনি আসন আমি সেনেকৈ পাম মুঠতে আমি ডাবল ডিজিটত থাকিম অৰ্থাৎ ডাবল ডিজিটত থাকিম ঠিক আছে মই এবাৰ নিউজ ৰুমলৈ যাম আমাৰ জ্যেষ্ঠ সাংবাদিক পাৰ্থপ্ৰতিম শইকীয়া আছে পাৰ্থপ্ৰতিম শইকীয়া ৰমেন্দ্ৰ মল্ল বুজৰ বৰুৱা অসম জাতীয় পৰিষদৰ মুখপাত্ৰ তেওঁ আপোনাৰ সৈতে আছে দীপাংকৰ কলিতাৰ ৰাইজৰ দলৰ মুখপাত্ৰ দুইজন আছে এই দুইটা দলৰ সন্দৰ্ভত যি নিৰ্বাচনী সমীক্ষা আহিছে আমাৰ ব্যক্তিগত সমীক্ষা বাহিৰেও যদি ৰাষ্ট্ৰীয় সংবাদ গোষ্ঠীসমূহৰ সমীক্ষাৰ কথা ক'বলৈ যাওঁ তেওঁলোকক কিন্তু 10ৰ তলতে আসন লাভৰ সম্ভাৱনা বুলি কোৱা হৈছে তেওঁলোকৰ পৰা প্ৰতিক্ৰিয়া জানিবলৈ চেষ্টা কৰক হয় অংকুৰ নিশ্চিতভাৱে নিৰ্বাচনৰ পূৰ্বত এনেকুৱা এটা পৰিস্থিতি আছিলে যোৱা এবছৰ আগলৈ যদি আমি উভতি যাওঁ যে দুইটা দলৰে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিলে কিন্তু যেহেতু নিৰ্বাচনত ভোটদান ইতিমধ্যে সম্পন্ন হৈছে আৰু 2 মে' দিনটোলৈ সকলোৱে অধীৰ অপেক্ষাৰে বাট চাই আছে আৰু ৰাইজৰ দল আৰু জাতীয় পৰিষদৰ দুইটা দলৰে প্ৰতিনিধি আমাৰ লগত আছে আমি এতিয়া যাবলৈ বিচাৰিছোঁ ৰমেন্দ্ৰ মল্ল বুজৰ বৰুৱাৰ ওচৰলৈ অসম জাতীয় পৰিষদৰ ৰমেন্দ্ৰ নাৰায়ণ বুজৰ বৰুৱা আপোনাৰ ওচৰলৈ আমি আহিছোঁ যিহেতু 2 মে'ত ভোট গণনা হ'ব আৰু তাৰপিছতে ফলাফল ওলাব আৰু আপোনালোকেও যিহেতু এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিলে প্ৰাৰ্থিত্ব দিছিলে বহুতো এতিয়া কেনেধৰণে আপোনালোক আশাবাদী কিমানখন আসনক লৈ পেলাই আপোনালোক আশাবাদী মই পোনপ্ৰথমতে DA নিউজক মই ধন্যবাদ জনাইছোঁ এনেকুৱা এটা অনুষ্ঠান কৰাৰ বাবে মই ভাবোঁ যে চাওক ইলেকশ্যন প্ৰচেছত ইয়াত প্ৰক্ৰিয়া এটা প্ৰচেছ এটা যে যেনেকৈ পি এক্সিট পোল পোষ্ট এক্সিট পোল থাকে পি পোল থাকে গতিকে এইবিলাক এটা ধাৰণা তেওঁলোকে ইয়াৰ কোনো সত্য নাই আগতেও বিগত দিনত আপুনি বহুত দেখিছে যে বহুত এনেকুৱা উল্টা সম্পূৰ্ণ বিপৰীত হৈছে বা কোনো এইটো নাই কিন্তু আমি ভাবোঁ যে আমি যিটো ইলেকশ্যন কেম্পেইনত যি মানুহৰ পৰা যিটো সহায় পাইছোঁ পৰা আশীৰ্বাদ পাইছোঁ আমি ভাবোঁ যে আমি ইয়াতকৈ বহুত ভাল কৰিব পাৰিম এইটো মই দৃঢ় বিশ্বাস আৰু বাকীটো 2 মে'ত কথা গম পাব কিন্তু মই এক্সিট পোলত এইখিনিত আমাৰ মই ভবা নাই যে যে এটা ধাৰণা এটা দিছে এটা নিশ্চিতভাৱে এক্সিট পোল বুলি ক'লে এটা সকলোৱে যদি সঠিককৈ ক'ব নোৱাৰে তথাপিও এটা আনুমানিক এটা ধাৰণা কৰা যায় এনেকুৱা হ'ব বুলি আৰু এইবাৰ ইলেকশ্যনত এটা লক্ষ্য কৰিব লাগিব যে এইবাৰ আগত ইলেকশ্যন হোৱা নাই এইবাৰ ইলেকশ্যনত আপোনাৰ প্ৰতিটো সমষ্টিতে প্ৰায়ভাগ সমষ্টিত 3খন প্ৰতিদ্বন্দ্বিতা হৈছে এটা কংগ্ৰেছ নেতৃত্বত মহাজোঁট আৰু আপোনাৰ বিজেপি নেতৃত্বত মিত্ৰজোঁট আৰু এটা আমাৰ আঞ্চলিক আঞ্চলিক শক্তি হৈছিলে এইকে 3খন প্ৰতিদ্বন্দ্বিতা হোৱাৰ কাৰণে আৰু মই ভাবোঁ যে আৰু বেছি সন্দেহ মানে এটা মই সন্দেহ হৈ পৰিছে যে এক্সিট পোলৰ ওপৰত 3খন প্ৰতিদ্বন্দ্বিতাৰ পৰা তেওঁলোকে সেইকাৰণে মই ভাবোঁ যে এক্সিট পোলৰ ওপৰত মই কোৱা নাই আমাৰ দৃঢ় বিশ্বাস আমি যিটো পাইছোঁ মানুহৰ পৰা যিটো সঁহাৰি পাইছোঁ সেইখিনিৰ পৰা আমি দেখিছোঁ যে আমি ইয়াতকৈ বহুত ভাল ফল লক্ষ্য পাৰিম
কিন্তু মই আপোনাক এটা কথা সুধিব বিচাৰিছোঁ, কিছুদিন পূৰ্বলৈ যদি আমি উভতি যাওঁ তেতিয়া যিহেতু আপোনালোক দুইটা আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰতিনিধি ইয়াত আছে, কিছুদিন আগলৈ আমি উভতি গ'লে আমি দেখা পাম যে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিলে। কিন্তু এইখিনিতে যদি মই আপোনাক এটা প্ৰশ্ন সোধোঁ, আপোনালোকৰ সভাপতিয়ে যোনটো এটা সমষ্টিত প্ৰতিনিধিত্ব কৰিছে, 85 নিচিনা যেতিয়া অসম আন্দোলন তুংগত আছিলে বা অসম আন্দোলন 85 নিচিনা চনতো কিন্তু তেতিয়া দুলীয়াজানৰ নিচিনা সমষ্টিত আঞ্চলিকতাবাদ শক্তিয়ে তাত জয়লাভ কৰিব পৰা নাছিলে। কিন্তু এতিয়া সেই দিশটো আপুনি কেনেধৰণে বিবেচনা কৰিব, যিহেতু আপোনালোকে তাত প্ৰাৰ্থিত্ব দিছে দুলীয়াজানৰ নিচিনা সমষ্টিত? 85 চনৰ পৰিৱেশ আৰু এতিয়া পৰিৱেশ কথা বেলেগ, সম্পূৰ্ণ বহুত বেলেগ। আজি ইমান বছৰ পিছৰ কথা আৰু গতিকে আমি ভাবোঁ যে আমাৰ 2000 পৰা আমাৰ সভাপতিজন সঁচাকৈ জয় হৈ আহিব, আমি খুব দৃঢ় বিশ্বাস। কাৰণ তাত যিটো আমাৰ ধৰক মানুহক দেখিছোঁ যে আমাৰ দলক আমি কাৰণ কৰিছোঁ যে কাৰ বিৰোধী সেইখিনি আমাৰ লগত আছে। প্লাছ এই বৰ্তমান যিখন চৰকাৰ যিবিলাক মানে তাত যিটো অনিষ্টাত আছে সেইখিনি আমি গ্ৰহণ কৰিছোঁ আৰু ৰাইজৰ সৰিয়হ গম পাইছোঁ। আৰু গোটেই প্ৰকৃত কথাখিনি বোলে বৰ দুৰ্মেটে আৰু আপুনিও কৈছে, ময়ো আপোনাৰ লগত একমত, এক্সিট পোলত সকলোৱে এটা সঠিক ৰিজাল্ট দিব নোৱাৰে, এটা ধাৰণা বা অনুমানৰ ওপৰত এটা হয়। তথাপিও যদি এই মুহূৰ্তত আপোনাৰ পৰা যদি আমি জানিব বিচাৰোঁ যে কিমানখনমান আসন এবাৰ লাভ কৰিবলৈ আপোনালোক সক্ষম হ'ব? এইটো আমি নকওঁ বা ক'ব খোজা নাই যে কিমান আসন পাম, কিন্তু এইটো কথা মই ক'ব যে আমি ইয়াতকৈ ভাল ফল কৰিম। কাৰণ এইটো আমি ক'ব খোজা নাই কিমান আসন পাম। আৰু আপুনি জানে যে আমি দলক আমাৰ 3 মাহ আগতে এটা গঠন হোৱা দল, গতিকে তাত খুব মানে আমাৰ প্ৰক্ৰিয়াটো খুব এটা হোৱা নাই সেইটো ঠিক আছে, কিন্তু আমি নকওঁ। কিন্তু আমি এইটোতে ক'ব পাৰোঁ যে আমি ভাল ফল দিব পাৰিম, ইয়াতকৈ বহুত ভাল ফল আমি দেখা পাৰিম। এয়া আছিলে অসম জাতীয় পৰিষদৰ প্ৰতিনিধি ৰমেন্দ্ৰ মল্ল বুজৰবৰুৱাৰ আমি পাৰ্থ দীপাংকৰ কলিতাৰো প্ৰতিক্ৰিয়া ল'ম। তাৰ পূৰ্বে এই মুহূৰ্তত আমি দৰ্শকসকলক দেখুৱাব বিচাৰিম ৰিপাব্লিক CNXৰ যি নিৰ্বাচনোত্তৰ সমীক্ষা, অসম সন্দৰ্ভত যি সমীক্ষা তেওঁলোকে চলাইছিল, এই সমীক্ষা মতে কিন্তু মহাজোঁটে কোনো ধৰণৰ প্ৰভাৱ পেলাব নোৱাৰিলে, কংগ্ৰেছ মহাজোঁটে কোনো ধৰণৰ প্ৰভাৱ পেলাব নোৱাৰিলে ৰাজ্যত। সেই তথ্যখিনি এই মুহূৰ্তত আমি গ্ৰাফিক্স আকাৰে দৰ্শকসকলক দেখুৱাইছোঁ। NDA অৰ্থাৎ বিজেপি প্লাছে অসমত বিজেপি মিত্ৰজোঁটে 74ৰ পৰা 84খন আসন লাভৰ সম্ভাৱনা আছে। যিধৰণে ৰাজ্যিক বিজেপিৰ সভাপতি বা বিজেপিৰ অধিকাংশই শেহতীয়াকৈ নিৰ্বাচনৰ পিছত দাবী কৰিছিল যে আমি 100 নাপালেও কিন্তু লেটাৰ পাম। এই যিটো পৰিসংখ্যা, এই যিধৰণে সমীক্ষাটোৱে এক সম্ভাৱনা ব্যক্ত কৰিছে যে 74ৰ পৰা 84খন আসন লাভ কৰিব পাৰে বিজেপি মিত্ৰজোঁটে। ইয়াৰ বিপৰীতে কংগ্ৰেছ মহাজোঁটে BPF বা AIUDFক লগত ল'লেও, আঞ্চলিক গণমৰ্চাক লগত ল'লেও কিন্তু তেওঁলোকৰ আসন সংখ্যা 40ৰ পৰা 50 হ'ব পাৰে বুলিহে এই সমীক্ষাটো কৈছে। কিন্তু ইয়াৰ বিপৰীতে আমি যদি তৃতীয়টো সংখ্যা চাবলৈ যাওঁ, আঞ্চলিক ৰাজনৈতিক দল দুটাৰ বাবে কিন্তু অত্যন্ত নিৰাশাজনক হ'ব এই সমীক্ষা। যিটো সমীক্ষা এই মুহূৰ্তত আমি আপোনালোকক জনাইছোঁ, 1ৰ পৰা 3খন আসনহে কোৱা হৈছে লাভ কৰিব বুলি সমীক্ষাটোত, আদাৰ্ছে লাভ কৰিব বুলি কোৱা হৈছে। এই ক্ষেত্ৰত এই অন্যান্য দলৰ ক্ষেত্ৰত অসম জাতীয় পৰিষদ বা ৰাইজৰ দলে কিমানখন আসন পাব নিৰ্দিষ্টভাৱে তাত কোনো উল্লেখ নাই। ৰিপাব্লিক আৰু CNXৰ যিটো সমীক্ষা তাত আদাৰ্ছক দিয়া হৈছে, অৰ্থাৎ অন্যান্যক দিয়া হৈছে। এনে পৰিস্থিতিত ৰাইজৰ দল বা অসম জাতীয় পৰিষদে দীৰ্ঘদিনৰ পৰা যি দাবী কৰি আহিছিল, কা আন্দোলনৰ পাছৰ পৰা যেতিয়া ৰাজ্যত এটা বিজেপি বিৰোধী এটা ঢৌ আৰম্ভ হৈছিল, খিলঞ্জীয়াৰ স্বাৰ্থত অসমীয়াৰ স্বাৰ্থত দুটাকৈ ৰাজনৈতিক দলে আত্মপ্ৰকাশ কৰিছিল। বাৰে বাৰে সকলোৱে কৈছিল যে এইবাৰ এই দুটা দলৰ প্ৰতি সৰ্বসাধাৰণৰ যথেষ্ট সঁহাৰি আছে। কিন্তু সময় লাহে লাহে যেতিয়া বাগৰিবলৈ ধৰিছিল, তেতিয়া কিন্তু সকলোৱে এই কথা অনুমান কৰিছিল যে এইবাৰ এই আঞ্চলিক দল দুটাৰ যিধৰণে পৃথক পৃথক শক্তি হৈ সকলোৰে সন্মুখলৈ আহিছিল, ৰাইজে আশা কৰা ধৰণে তেওঁলোকক নাপায়, তেওঁলোকক আস্থাত নল'লে। বাস্তৱত সেয়াই হ'ল নেকি? এই সমীক্ষাসমূহে কিন্তু ঠিক তেনে এটা ইংগিতে দিছে। ৰাইজৰ দলৰ প্ৰতিনিধি আমাৰ সৈতে আছে দীপাংকৰ কলিতা। দীপাংকৰ কলিতা, আমাৰ সমীক্ষাটোত আমি ইতিমধ্যে ৰাইজৰ পৰা মতামত লৈ অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মাজৰ মিত্ৰতাই আপোনালোকক 6ৰ পৰা 9খন আসন দিব পাৰে বুলি কৈছিল ৰাইজে। কিন্তু যিটো ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা সংবাদ গোষ্ঠীয়ে সমীক্ষা চলাইছে, ৰিপাব্লিক CNXে কৈছে আদাৰ্ছে অন্যান্য 1ৰ পৰা 3খনহে আসন লাভ কৰিব। অৰ্থাৎ তাত কোনো ৰাইজৰ দলৰ নাম উল্লেখ নাই, তাত উল্লেখ নাই অসম জাতীয় পৰিষদৰ কথাও। কি ক'ব এই সংক্ৰান্তত? চাওক, যোৱা জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত আমাৰ ৰাইজৰ দলৰ প্ৰথম অভিৱৰ্তনৰ জৰিয়তে আনুষ্ঠানিকভাৱে গঠন হৈছিল আৰু 26 ফেব্ৰুৱাৰীত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰা হ'ল। মাত্ৰ 1.5 মাহৰ ভিতৰতে আমি নিৰ্বাচনৰ সন্মুখীন হ'বলগীয়া পৰিস্থিতি হ'ল। ইয়াৰ পিছতো কিন্তু আমাৰ দলে যথেষ্ট শক্তিশালীভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে। যদিও আমি যথেষ্ট সীমিত সংখ্যক আসনত প্ৰতিদ্বন্দ্বিতা কৰিছোঁ, ৰাইজৰ দল হিচাপে আমি মাত্ৰ 38খন আসনত
প্ৰতিদ্বন্দ্বিতা কৰিছোঁ, কিন্তু ইয়াৰ পিছতো আমি আশাবাদী যথেষ্ট সংখ্যক আসনত আমি জয়ী হ'বলৈ সক্ষম হ'ম আৰু আমি প্ৰতিদ্বন্দ্বিতা কৰা প্ৰায় প্ৰতিখন আসনতেই আমি মূল প্ৰতিদ্বন্দ্বিতাত আহিবলৈ সক্ষম হ'ম। আৰু আপুনি যিটো কথা কৈছে যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিবিলাক এক্সিট পোল হৈছে, এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিবিলাক চেনেলে আপোনাৰ এক্সিট পোল প্ৰকাশ কৰিছে, তেখেতসকলে অসমত নিশ্চয় কোনোবা এটা সংস্থাক এই এক্সিট পোলসমূহ কৰিবলৈ দায়িত্ব দিছিল। তেওঁলোকে কাক দায়িত্ব দিছিল সেই কথাটো গুৰুত্বপূৰ্ণ। আৰু তাৰ লগতে যদি মই আপোনাক স্পষ্টকৈ সোধোঁ যে ৰাইজৰ দলে কিমান আসন লাভ কৰিব বুলি আপুনি আশা কৰে, আপোনালোকৰ দলীয়ভাৱে কিমান আসন আশা কৰিছে? আশা কৰা কথাটো সুকীয়া, আৰু 2 মে'ৰ দিনা যিটো ফলাফল ওলাব আমি যথেষ্ট আশাবাদী। মই এক এই চমকপ্ৰদ প্ৰশ্নটো ফলাফল আমি বিএ 2 মে'ৰ নিউজ দিনা প্লাছৰ আপোনালোকে তৰফৰ পৰা মই দেখিবলৈ এইবাবে সক্ষম আপোনাক হ'ব। কৰিছোঁ হয়। কিয়নো বিজেপিয়ে বাৰে বাৰে তেওঁলোকে কৈ আহিছে তেওঁলোকে কিমান আসন পাব, কংগ্ৰেছ মহাজোঁটে কৈ আহিছে। আমি আশা কৰোঁ আঞ্চলিক দলকেইটাৰ ফালৰ পৰা এই কথা স্পষ্ট হওক যে আপোনালোকে প্ৰতিদ্বন্দ্বিতা কৰা সমষ্টিসমূহৰ ভিতৰত কিমানখন আসন আপোনালোকৰ হাতলৈ আহিব। চাওক, আমি 38খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছোঁ, নিশ্চয়। আৰু উজনি অসমত যি প্ৰথম পৰ্যায়ত যি 47খন আসনত নিৰ্বাচন অনুষ্ঠিত হৈছিল, বিশেষকৈ উজনি অসমৰ 42খন আসনত খুব আপোনাৰ কম মাৰ্জিনত হৰা জিকাটো নিৰ্ণীত হ'ব। আৰু সেই পৰিস্থিতিত কোনো এক্সিট পোলে সঠিক হিচাপটো আপোনাক দিব নোৱাৰে, কাৰণ 1500ৰ পৰা 2000 ভোটৰ ভিতৰত হৰা জিকাটো বিশেষকৈ উজনি অসমৰ যি 42খন আসন আছে তাত নিৰ্ণয় হ'ব। তেনে পৰিস্থিতিত আজি কোনো এক্সিট পোলে এই কথাটো আজিৰ তাৰিখত কৈ দিব নোৱাৰে যে অমুক মই দলটো জয়ী এক্সিট হ'ব পোলৰ পাৰিব। তথ্যটো বাদ দিবলৈ কৈছোঁ আপোনাক। হয়, এক্সিট আমাৰ- পোলৰ আমাৰ তথ্যটো দল- সুকীয়াকৈ আমি ৰাখক। নিশ্চিতভাৱে আপোনালোকৰ দলীয় আমি যি- সমীক্ষাটো এবাৰ ৰাইজক জনাওক। আমি যি 38খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছোঁ, তাৰ আটাইসমূহ আসনতেই আমি মূল প্ৰতিদ্বন্দ্বিতাত আহিছোঁ, এই কথাটো একেবাৰে নিশ্চিত। আৰু এই আসনসমূহৰ গৰিষ্ঠ সংখ্যক আসনত আমি ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ম। কিমানখন জয় পৰাজয় হয় সেইটো এটা সুকীয়া বিষয়। প্ৰথমবাৰৰ বাবে আমি নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ, আমাৰ কাৰণে এটা নতুন অভিজ্ঞতা আছিল। সংসদীয় ৰাজনীতি আৰু সংগঠনৰ পৰা আহি আমি যিহেতু নতুনকৈ দল গঠন কৰিছিলোঁ, এই সংসদীয় ৰাজনীতি আমাৰ কাৰণে এক নতুন অভিজ্ঞতা আছিল। কিন্তু তাৰ পিছতো মই আপোনাক এটা কথা কৈছোঁ, অসমত এটা প্ৰতিষ্ঠিত পুৰণি আঞ্চলিক ৰাজনৈতিক দল আছিল, যিটো দলে কিন্তু যদি তেওঁলোকে অকলশৰীয়াকৈ নিৰ্বাচনত অৱতীৰ্ণ হ'লহেঁতেন, তেওঁলোকে আপুনি কোৱাৰ দৰে আপুনি 7খন আসন দিছে, যদি তেখেতসকলে অকলশৰীয়াকৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিলেহেঁতেন তেওঁলোকে তেওঁলোকৰ একাউণ্ট খুলিবলৈ সক্ষম নহ'লহেঁতেন। তাৰ বিপৰীতে কিন্তু আমি অকলশৰীয়াকৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিও আমি খুব সুন্দৰ ফলাফল দেখুৱাবলৈ সক্ষম হ'ম, এই কথাটো নিশ্চিত। ঠিক আছে, মই আহিম আপোনাৰ ওচৰলৈ। দুদিন পূৰ্বে আপোনালোকৰ কাৰ্যকৰী সভাপতিয়ে এখন সংবাদমেল সম্বোধন কৰিছিল, য'ত দলটোৰ সভাপতি অখিল গগৈৰ এখন পত্ৰ সন্দৰ্ভত তেওঁ স্পষ্টকৈ কিছু ঘোষণা কৰিছিল। সেই কথা আমি কিছু সময় পাছত ক'ম। তেওঁ কি কৈছিল অখিল গগৈয়ে, বা ভাস্কৰী শইকীয়াই যিখন সংবাদমেল সম্বোধন কৰিছিল তাত তেওঁ কি কৈছিল, সেই বিষয়সমূহলৈ আহিম। তাৰ পূৰ্বে মই পুনৰ এবাৰ ঋতুপৰ্ণ তামুলী ফুকন আপোনাৰ ওচৰলৈ আহিছোঁ। বিজেপিক ইতিমধ্যে ৰাষ্ট্ৰীয় সংবাদ গোষ্ঠীৰে সমীক্ষা হওক বা আমি চলোৱা সমীক্ষাই হওক, আমি যিটো দেখিছোঁ যে আকৌ এবাৰ বিজেপিক হয়তো ৰাইজে চৰকাৰ গঠন কৰিবলৈ সুবিধা ইতিমধ্যে দিছে। ভোটদান বিজেপিৰ পক্ষতে কৰিছে। কিভাৱে ক'ত ভুল হ'ল আঞ্চলিক শক্তিসমূহৰ, নতুন আঞ্চলিক শক্তিসমূহৰ ক্ষেত্ৰত কিয় কোনো এটা সমীক্ষাত তেওঁলোকক 10ৰ ঘৰ অতিক্ৰম কৰিব পৰাকৈ আসন নিদিলে? প্ৰথম কথাটো হ'ল যিসমূহ আঞ্চলিক দল নতুন কৰি মাটি ফুটি ওলাই আহিছিলে, আচলতে তেওঁলোকে তেওঁলোকৰ ঋণাত্মক ৰাজনৈতিক দৃষ্টিভংগীৰে তেওঁলোকে ওলাই আহিছিলে। তেওঁলোকে কা আন্দোলনটোক এটা মাধ্যম হিচাপে লৈ পেলাই তেওঁলোকৰ যিটো ৰাজনৈতিক ভেটি, সেই ৰাজনৈতিক ভেটি তৈয়াৰ কৰিম বুলি তেওঁলোকে কা আন্দোলনটোক লৈ পেলাই এই ৰাজনৈতিক দলবিলাক খুলিছিলে। আৰু অসমৰ ৰাইজে সেইখিনি গম পালে। গতিকে অসমৰ ৰাইজে তেওঁলোকক কোনো ধৰণে প্ৰশ্ৰয় নিদিলে। আৰু তেওঁলোকেও জানে তেওঁলোকে জিকিব যে নোৱাৰে, সেইটো তেওঁলোকৰ বক্তব্যতে আজি ৰাইজৰ দলৰ যিগৰাকী প্ৰবক্তা তেওঁৰ বক্তব্যতে প্ৰকাশিত হৈছে যে তেওঁলোকে প্ৰতিদ্বন্দ্বিতাত অহাটোৱেই তেওঁলোকৰ কাৰণে এটা নিৰ্ধাৰিত লক্ষ্য আছিল। আৰু আজিৰ তাৰিখত সত্যটো এইটো যে তেওঁলোক প্ৰতিদ্বন্দ্বিতাৰো নাই। গতিকে যিটো অসমৰ সামাজিক যিটো ব্যৱস্থা, সেই সামাজিক ব্যৱস্থাটোত তেওঁলোকৰ যিটো নেতিবাচক ৰাজনৈতিক দৃষ্টিভংগী, সেই নেতিবাচক ৰাজনৈতিক দৃষ্টিভংগীয়ে কোনো ধৰণৰ যে প্ৰভাৱ পেলাব নোৱাৰিলে আৰু অসমৰ ৰাইজে সম্পূৰ্ণৰূপে এই ৰাজনৈতিক দলসমূহক যে প্ৰত্যাখ্যান কৰিলে, সেইটো ইতিমধ্যে প্ৰমাণিত হৈছে। আৰু যেতিয়া আমাৰ 2 মে' তাৰিখে যেতিয়া তাৰ ফলাফল ওলাব, তেতিয়া সেইটো নিশ্চিতভাৱে ওলাই পৰিব। ইয়াৰ লগতে আৰু এটা কথা যে কংগ্ৰেছ দল আৰু অন্যান্য যিসমূহ ৰাজনৈতিক দল মিলি পেলাই তেওঁলোকে যিটো মহাজোঁট এটা গঠন কৰিছোঁ বুলি তেওঁলোকে কৈছিলে, সেই মহাজোঁটটো আচলতে এটা খুব বেবেৰিবাং কিবা ধৰণৰ এটা ৰাজনৈতিক কিবা এটা ওলালগৈ, কিন্তু সেইটো অসমৰ ৰাইজে সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰিছে। যিহেতু কংগ্ৰেছ দলে ক'লে যে আমি কাক সমৰ্থন নকৰোঁ, আৰু একে সময়তে তেওঁলোকে গৈ পেলাই
বৰাক ভেলীত তেওঁলোকে গৈ পেলাই ক'লে যে আমি কা সমৰ্থন কৰোঁ গতিকে কংগ্ৰেছ দলৰ যিখিনি দুমুখীয়া স্থিতি সেই দুমুখীয়া স্থিতিটো অসমৰ ৰাইজৰ সন্মুখত স্পষ্ট হৈ পৰিল তাৰোপৰি AIDFৰ লগত যিটো মানে আপোনাৰ বিদেশী সমৰ্থনকাৰী যিটো ৰাজনৈতিক দল সেই ৰাজনৈতিক দলৰ লগত তেওঁলোকে মিত্ৰতা কৰি পেলাই তেওঁলোকে অসমৰ ৰাইজক সম্পূৰ্ণৰূপে বিশ্বাসঘাতকতা কৰিলে গতিকে সেই বিশ্বাসঘাতকতাৰ প্ৰতিদান স্বৰূপে অসমৰ ৰাইজে কংগ্ৰেছ দলৰ তথাকথিত যিটো মহাজোঁট তেওঁলোকে নিৰ্মাণ কৰিছিলে সেই মহাজোঁটক সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰিলে আৰু 2 মে'ৰ যি ফলাফল হ'ব সেই ফলাফলত সেইখিনি নিশ্চিতভাৱে গোটেইখিনি ওলাই পৰিব বনদীপ দত্ত মই আপোনাৰ ওচৰলৈ আহিছোঁ আজমলৰ সৈতে মিত্ৰতাৰ পাছত দৰাচলতে আপোনালোকৰ বাবে সি এটা নেতিবাচক প্ৰভাৱ পৰিল নেকি যিমানখন আসন আপোনালোকে আশা কৰিছিল কেইবাটাও সমষ্টিৰ কথা কংগ্ৰেছ আৰু AIDFৰ মিত্ৰতা হোৱাৰ পাছত আপোনালোকৰ দলীয় নেতাৰ মুখত আমি শুনিবলৈ পাইছিলোঁ যে বিগত নিৰ্বাচনত 16 বিধানসভা নিৰ্বাচনত বহুকেইখন আসন AIDF কংগ্ৰেছৰ মাজত মিত্ৰতাত নথকাৰ বাবে বিজেপিয়ে দখল কৰিছিল কিন্তু মিত্ৰতা হোৱাৰ পাছতো ৰাইজে আকোৱালি নললে নেকি সমীক্ষাসমূহে কিন্তু আমাৰ সমীক্ষাটোৰ বাহিৰে যদি ৰাষ্ট্ৰীয় সমীক্ষা দেখুৱাও তেনেহ'লে আপোনালোকৰ বাবে কিন্তু কোনো আশাব্যঞ্জক খবৰ নাই চাওক প্ৰথম কথা AIDF দলৰ কথা কৈছে আমাৰ লগত BPF দলো আছে হাগ্ৰা মহিলাৰ ডাঙৰীয়াৰ দলটোও আছে আৰু আজমল হুছেইন ডাঙৰীয়াৰ দলটোও আছে কথাটো হ'ল কি যে আৰু হেৰিয়ে ক'লে যে এইমাত্ৰ মোৰ বিজেপি দলৰ যিগৰাকী প্ৰতিনিধি মাননীয় প্ৰতিনিধি তেখেতে ক'লে যে আঞ্চলিক দল যি দুটা নতুন আঞ্চলিক দল হৈছে তেওঁলোকক মানে যেন ইলেকশ্যন খেলাটোৱে ডাঙৰ কথা হাৰা জিকাটো পিছত প্ৰথম কথা কংগ্ৰেছ দলে এই ক্ষেত্ৰত সম্পূৰ্ণ স্পষ্ট আমি আঞ্চলিকতাবাদ বা আঞ্চলিক দলসমূহকো আমি সমানে সন্মান কৰোঁ জাতি জনগোষ্ঠীক আমি সন্মান কৰোঁ সেইবাবে AIDF দলটো আমাৰ লগত আছে এইবাৰ নিৰ্বাচনত আৰু BPF দলটো আমাৰ লগত নিৰ্বাচনত আছে আৰু তেনেকৈ সকলো জাতি জনগোষ্ঠী আমাৰ লগত আছে কথাটো তাতেই স্পষ্ট কথাটো হ'ল সেইটো আৰু আপুনি এটা কথা ক'লে যে AIDF দলটো আৰু কংগ্ৰেছ দলে যোৱাবাৰ 2016 চনত বেলেগে বেলেগে খেলাৰ কাৰণে হয়তো বিজেপিয়ে তাৰ বাবে বহুত সুবিধা পাইছে হয় এইটো একদম সঁচা কথা আচলতে বিভাজনৰ ৰাজনীতিটো তেখেতসকলে কৰিছে তেখেতসকলৰ মুখত আজি শুভা নাপায় ৰিজাল্ট আহিব ৰিজাল্টলৈকে অপেক্ষা কৰিলে হ'ল আজি আৰু মিছা কথা কৈ থাকিব নালাগে কাৰণ এতিয়া আৰু মানে ভোট দিয়া আৰু সময় নাই গতিকে ভোট দিয়া হৈ গ'ল কিন্তু যদি মই যদি আপোনাক প্ৰশ্ন কৰোঁ বনদীপ দত্ত মই যদি আপোনাক প্ৰশ্ন কৰোঁ যে আপোনালোকে নিৰ্বাচনৰ আগত যি ধৰণে প্ৰচাৰ চলাইছিল যে বিজেপিয়ে সাম্প্ৰদায়িক ৰাজনীতি কৰিছে মিত্ৰতা হোৱাৰ পাছত কিন্তু আজমল বাহিনীক আপোনালোকে কিন্তু লাইচেঞ্চ দিছিল য'তে যি ইচ্ছা তেওঁলোকে সাম্প্ৰদায়িক মন্তব্য কৰিবলৈ আৰম্ভ কৰিছিল নাই সেই কথাখিনি ওলাইছিলে তেতিয়াই ওলাইছিলে বহুতখিনি কোনোবাই এনেকৈ কৈছে কোনোবাই তেনেকৈ কৈছে আৰু চাওক এটা কথা এইটো কথা আপোনালোকে সংবাদ কৰ্মীসকলে জানে যে AIDF বা কংগ্ৰেছ আমি যদিও এটা মহাজোঁটত আমি একলগ হৈছোঁ বা তেওঁলোকে যদি কিবা ভুল কথা হৈছে তেখেতসকলক সংবাদ কৰ্মী ধৰিছে আৰু আমিও কৈছোঁ আমিও কথা পাতিছোঁ আৰু তেনেকুৱা সাংঘাতিক কিবা ঘটনা কিন্তু আমি দেখা নাই সাংঘাতিক কেনেকুৱা কথা কিবা গামোচা দলীয় নদলীয় এনেকুৱা ধৰণৰ কিছুমান কথা ওলাইছিলে কথাবিলাক যেন বিজেপি দলৰ মানুহখিনিয়ে খুব মানে তিলটোকে তাল কৰি পেলাই বেলেগ দিশত নিব গৈছে আচলতে কথাটো হ'ল কি বিভাজন আৰু সাম্প্ৰদায়িকতা ৰাজনীতি কৰিবৰ বাবে তেওঁলোকে যিমানখিনি পাৰে যত পৰাস্তি তেওঁলোকে চেষ্টা কৰিছিল কিন্তু অসম আৰু অসমীয়া বিভাজনৰ ৰাজনীতি কৰি কংগ্ৰেছ মহাজোঁটেও আসন জয়ৰ স্বপ্ন দেখিছিল নেকি কিন্তু সেই যি অংক কৰিছিল সেই অংকত আউল লাগিব যেনে এটা অনুমান হৈছে এই মুহূৰ্তত যি ধৰণৰ এটা সমীক্ষা আমি ৰাষ্ট্ৰীয় সংবাদ গোষ্ঠীসমূহৰ পাইছোঁ মই 1 মিনিট লৈছোঁ আমি যিখিনি পাইছোঁ ৰাষ্ট্ৰীয় সংবাদ গোষ্ঠীৰ পৰা যিখিনি পাইছোঁ বা আমিও যিখিনি এতিয়ালৈকে সমীক্ষাত পাইছোঁ পোনপটীয়াকৈ কিন্তু মেজিক নম্বৰ চুব পৰাকৈ আপোনালোকক এতিয়াও আসন লাভৰ সম্ভাৱনা দেখা নাই মই আহিম আপোনাৰ ওচৰলৈ মই আহিম আপোনাৰ ওচৰলৈ মই জিতু বৰগোহাঁইৰ ওচৰলৈ মই যাব বিচাৰিছোঁ জিতু বৰগোহাঁই আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে দ্বৈত সংখ্যাৰ আসন আপোনালোকে লাভ কৰিব আঞ্চলিক দল হিচাপে অসম গণ পৰিষদ আৰু অসম জাতীয় পৰিষদ বা ৰাইজৰ দলৰ ওপৰত ৰাইজ কিছু পৰিমাণে যেন বিভ্ৰান্ত হৈছিল যে কোনটো আঞ্চলিক দলক আমি বেছি আস্থাত লওঁ শেষ মুহূৰ্তত আপুনি ভাবে নেকি যে অসম গণ পৰিষদকে ৰাইজে পূৰ্বৰ দৰে সঁহাৰি দিলে যাৰ বাবে আমি যি ধৰণৰ এটা সমীক্ষা দেখিবলৈ পাইছোঁ এই সমীক্ষা মতে নতুন আঞ্চলিক দলকেইটাই কিন্তু আশাপ্ৰদ ফলাফল লাভ কৰাৰ সম্ভাৱনা নাই প্ৰথমে এটা কথা কৈ ল'ব লাগিব যে অসম গণ পৰিষদ দল এই মাটি ফুটি জন্ম হোৱা দল নহয় অসম গণ পৰিষদ দলৰ এটা ইতিহাস আছে 855 জন তাত শ্বহীদ হৈছে মই কথাটো কৈ ল'ব লাগিব এই দলটোৰ 35 বছৰ হৈছে 35 বছৰ দলটোৱে বহুত পাইছে সেই কথা সকলোৱে জানে সেই কথা কোৱাৰ প্ৰয়োজন নাই কিন্তু কা আন্দোলনৰ সময়ত আপোনালোকৰ 3জন মন্ত্ৰীয়ে যি কাম কৰিছিল
তাৰ পাছত কিন্তু মানুহৰ বহু পৰিমাণে দলটোৰ প্ৰতি আস্থা বা মোহভংগ হোৱা বুলি এটা অভিযোগ এটা আহিছিল বা মানুহৰ মাজত প্ৰতিক্ৰিয়াও এই তেনেধৰণে কথাটোকে দেখিছিল। মই আপোনাক কৈ ল'ব লাগিব যে যিটো সময়ত আমি ৰাইজৰ পক্ষত আছিলোঁ, ৰাইজ যোনফালে আছে আমি ৰাইজৰ লগত আছিলোঁ। যেতিয়া আমি চৰকাৰৰ পৰা আঁতৰি আহি আমি যেতিয়া ৰাইজৰ লগত আহিলোঁ, তেতিয়া আমি অনুভৱ কৰিলোঁ যে ৰাইজে আমাক কি কৈছে। ৰাইজে আমাক এটা মেণ্ডেট দিছিল। 2016ত ৰাইজে বিজেপি মিত্ৰজোঁট চৰকাৰক এটা মেণ্ডেট দিছিল, ৰাজ্যখন চলাবৰ কাৰণে, ৰাজ্যখন নিয়াৰিকৈ ভালকৈ চলাবৰ কাৰণে এটা মেণ্ডেট দিছিল। যাৰ ফলত আমি যেতিয়া ওলাই আহিলোঁ, ৰাইজে আমাক গালি পাৰিছে। ৰাইজে আমাক কৈছে যে তোমালোকক আমি 5 বছৰ চলাব দিছিলোঁ, তোমালোকে চৰকাৰত থাকি ৰাজ্যখনৰ কোনটো ভাল হয় কোনটো বেয়া হয় সেইটো তোমালোকে কৰি ল'ব লাগিব। আজি কা আইনখন, আজি এই মঞ্চৰ পৰা জনা ভাল, কা আইনখন অসম গণ পৰিষদ দলে বাতিল কৰিব নোৱাৰে। কা আইনখন অসমৰ এজন সাংসদে বাতিল কৰিব নোৱাৰে। কা আইনখন বাতিল কৰিবলৈ হ'লে 270জন সাংসদ লাগিব। এই কথাটো আমি ইয়াৰ পৰা স্পষ্ট কৰি দিব লাগিব। ইয়াত আমি নাচ গান ফূৰ্তি ফাৰ্তা কৰি থাকিব পাৰিম, কিন্তু অসমৰ পৰা কা আইনখন বাতিল কৰিবলৈ হ'লে আমাৰ দিল্লীত সাংসদ লাগিব। সাংসদ কিমান? 270জন, অৰ্থাৎ আমাৰ হাফটো আমাৰ আধা 540জন সাংসদ আছে অল টোটেল। 540জনৰ আধা যদি আমি সাংসদত, তেতিয়া আমি এই আইনখন বাতিল কৰিব পাৰিম। আৰু অসমৰ ৰাইজে এই কথাটো বুজি পাইছে। মই এই প্ৰসংগত দ্বিমত নহয়, মই এইটোৱে ক'ব বিচাৰিম, কিন্তু মিত্ৰতাৰ ধৰ্ম ৰক্ষা কৰাৰ স্বাৰ্থতে আপোনালোকৰ যিজন সাংসদ আছিলে তেওঁ কিন্তু সমৰ্থনত ভোটদান কৰিছিল। এই কথা কিন্তু আমি অস্বীকাৰ কৰিব নোৱাৰো বা এই কথা আমি যিহেতু এটা এলায়েন্সত আছো, এলায়েন্সত থাকিলে সেই বিষয়টো আজি নিশ্চয় স্পষ্ট কৰিব পৰা আজি অন্য ৰাজ্যৰ সাংসদসকলেও ভোট দিছে। আজি মেৰিকমে ভোট দিছে, আজি নাগালেণ্ডৰ সাংসদে ভোট দিছে, আজি ত্ৰিপুৰাৰ সাংসদে ভোট দিছে, আজি মিজোৰামৰ সাংসদে ভোট দিছে, আজি আগাথা চাংমাই ভোট দিছে। এই কথাখিনি আপোনালোকে স্পষ্টকৈ প্ৰকাশ কৰিব লাগিব। আজি যিহেতু আমি এটা মিত্ৰজোঁটত আছোঁ, আমি মিত্ৰ চৰকাৰত যিহেতু আছোঁ, অৰ্থাৎ অসম গণ পৰিষদে বিগত দিনকেইটাত যিয়ে নকৰিলে সেইসমূহ আমি ৰাইজৰ দিশ চাই ৰাইজৰ স্বাৰ্থত থাকি ঠিক আছে, মই ইয়াকে ক'ব বিচাৰিছোঁ যে ইতিমধ্যে মই জানিব বিচাৰিছোঁ যে এইটোৱে যে ৰাইজ আপোনালোকৰ ভূমিকাক লৈ অসন্তুষ্ট নহয়, আপুনি সেই কথাখিনি নিশ্চিতভাৱে। ঠিক আছে, আৰু এটা কথা কৈ ল'ব লাগিব, আমাৰ ৰাইজৰ দলৰ প্ৰতিনিধিগৰাকীয়ে এটা কথা কৈছে, ৰাইজৰ দলৰ প্ৰতিনিধিগৰাকীয়ে আমি কিবা ইনিংছ খুলিব নোৱাৰিম নে খাতা খুলিব নোৱাৰিম। এইটো আচলতে তেওঁ কেনেকুৱা ধৰণৰ মন্তব্য কৰিছে মই নাজানো। অসম গণ পৰিষদ দলৰ 35 বছৰ বয়স, অসম গণ পৰিষদ দলৰ। আচলতে তেওঁ যিটো কথা কৈছে, চালনীয়ে যে বেজী, অসমীয়াত এটা কথা আছে নহয়, চালনীয়ে বেজীত খহাৰ কথাটো, ঠিক তেনেকুৱা ধৰণৰ তেওঁ মন্তব্য দিছে। আচলতে ৰাইজৰ দলে কেইখন আসন পায় সেইটো লক্ষণীয় হ'ব। আমি কিমান আসন পাম সেইটো তেওঁ চিন্তা কৰিব নালাগে। আমাৰ কথা হ'ল যে অসমত মিত্ৰজোঁটৰ চৰকাৰ কৰিব লাগে, অসমখনক ভালকৈ চলাই নিব লাগে, অসমখনত বিভিন্ন সমস্যা আছে, সেই সমস্যাবিলাক সমাধান কৰিব লাগে, ৰাইজক সুবিধা দিব লাগে, ৰাইজক আমি ভালকৈ কাম কৰি দেখুৱাব লাগে। এইখিনিয়ে আমাৰ লক্ষ্য। আমাৰ লক্ষ্য ৰাইজক টুপি পিন্ধোৱা নহয়। আজি ৰাইজৰ দলৰ প্ৰতিনিধিয়ে কালি কংগ্ৰেছৰ লগত কথা পাতিব, কালি UDFৰ লগত কথা পাতিব। অসমৰ ৰাইজে দেখি আছে নহয়, অসমৰ ৰাইজে দেখি আছে। ঠিক আছে, মই এই মুহূৰ্তত নিউজ ৰুমলৈ অনিত আপোনাৰ ওচৰলৈ আহিছোঁ। আমাৰ জ্যেষ্ঠ সাংবাদিক অনিত এই মুহূৰ্তত নিউজ ৰুমত আছে। অনিত, কেইবাটাও সমষ্টিৰ ক্ষেত্ৰত এইবাৰ চৰ্চালৈ আহিছে যে কেইবাজনো বিজেপিৰ বৰ্তমানৰ বিধায়ক তেওঁলোক সমস্যাত পৰিব পাৰে। বিগত যিটো নিৰ্বাচন 2016ত হৈছিল তাত মিত্ৰজোঁটে 86খন আসন লাভ কৰিছিল, বিজেপিয়ে 60খন পাইছিল, অগপ 14খন, BPFে 12খন আসন পাইছিল। এইবাৰ কিন্তু কেইবাজনো বিপদত পৰিব পাৰে বুলি চৰ্চালৈ আহিছে। বিশেষকৈ কোনকেইটা সমষ্টিত এইবাৰ খেল সহজ নহ'ব? ধন্যবাদ অংকুৰ। প্ৰথমে কওঁ, যদি আমি চাওঁ তেনেহ'লে চতিয়া সমষ্টি, পদ্ম হাজৰিকা দখলত থকা সেইটো সমষ্টি 1996ৰ পৰা তেওঁ জয় হৈ আছে, যদিও 2001 চনত তেওঁ এবাৰ হাৰিছিলে। তাৰপিছত কিন্তু 2006 চনৰ পৰা তেওঁ তাত পৰাজয় হোৱা নাই। কিন্তু যোৱা বছৰ যদি আমি চাওঁ, অৰ্থাৎ 2016 চনত যদি আমি চাওঁ, তেতিয়াহ'লে কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী পানেশ্বৰ বসুমতাৰী, তেখেততকৈ মাত্ৰ 18টা ভোটতহে তেওঁ জয়লাভ কৰিছিলে। কিন্তু এইবাৰ যদি আমি চাওঁ, কাৰণ তাত আটাইতকৈ ফেক্টৰ হয় বড়ো ভোটাৰখিনি আৰু মুছলিম ভোটাৰখিনি, কাৰণ আৰু এই বড়ো ভোটাৰখিনি আৰু মুছলিম ভোটাৰখিনি এইবাৰ পোনছাতে কংগ্ৰেছৰ ফালে যাব। গতিকে কংগ্ৰেছৰ ফালে যদি যায় তেনেহ'লে প্ৰায় 39,000 ভোট কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে পোৱাটো প্ৰায় নিশ্চিত। আৰু যদি 39,000 তেতিয়াহ'লে পায়, তেনেহ'লে তাত কিন্তু পদ্ম হাজৰিকাৰ এইবাৰ খুব তাত স্থিতি বৰ এটা সহজ হৈ থকা নাই। তেওঁ যদিও জয় হয় তেনেহ'লে খুব কাণ মাৰি জয় হ'ব পাৰে। সেইটো চতিয়া সমষ্টিত।
ঠিক একেধৰণে যদি আমি চাওঁ বটদ্ৰৱা সমষ্টি আটাইতকৈ গুৰুত্বপূৰ্ণ এটা সমষ্টি আঙ্গুৰলতা এই সমষ্টিৰ পৰা জয় হৈছে গৌতম বৰাক 2016 চনত তেওঁ পৰাস্ত কৰি লৈ পেলাই তাত আঙ্গুৰলতা জয় হৈছিলে কিন্তু এইবাৰ যোৱাবাৰ মাত্ৰ 7,885টা ভোটত তেওঁ জয় হৈছিলে কিন্তু তাত আটাইতকৈ ডাঙৰ কথাটো হৈছে যে কংগ্ৰেছ আৰু AIDF তাত সেইবাৰ 2016 চনত পৃথকে খেলিছিলে কিন্তু এইবাৰ মহাজোঁটত খেলিছে আৰু মহাজোঁটত যোৱা বছৰ যদি আমি 2016 চনত চাওঁ তেনেহ'লে কংগ্ৰেছে তাত 38,400 ভোট পাইছিলে ঠিক AIDFে 33,000 অধিক ভোট পাইছিলে গতিকে এইবাৰ যদি আমি মহাজোঁট চাওঁ তেনেহ'লে কংগ্ৰেছ আৰু AIDF যদি আমি একেলগ কৰোঁ তেতিয়াহ'লে প্ৰায় 72,000 ভোট তেওঁলোকে লাভ কৰাৰ প্ৰায় সম্ভাৱনা কিন্তু তাৰ বিপৰীতে আঙ্গুৰলতাই যোৱা বছৰ লাভ কৰিছিলে মাত্ৰ 46,000 ভোট যদি এইবাৰ যদি আঙ্গুৰলতা যদি ঠিক তেনেধৰণে যদি ভোট পৰিছে সেই অংকতে যদি ভোট পৰিছে তেনেহ'লে নিশ্চিতভাৱে আঙ্গুৰলতা প্ৰায় 25,000 ভোটত তেওঁ পিছ পৰি থাকিব যদিও 25,000 নহয় প্লাছ মাইনাছ কৰি লৈ পেলাই আমি 15-20,000 ধৰিব পাৰোঁ যে 15-20,000 ভোটত তেওঁ পিছ পৰি থাকিব পাৰে ঠিক তেনেধৰণে যদি আমি চাওঁ কোকৰাঝাৰ ইষ্ট হৈছে প্ৰমীলা ৰাণী ব্ৰহ্মৰ দখলত থকা সমষ্টি 1991ৰ পৰা তেওঁ জয়ী হৈ আছে সেই সমষ্টিটোত কিন্তু এইবাৰ তাত আটাইতকৈ ফেক্টৰ হৈছে যিসকল আদাৰ্ছ ভোটখিনি বড়ো ভোটখিনি যিহেতু বিভাজন হৈ যাব কাৰণ তাত UPPLৰ যিগৰাকী প্ৰাৰ্থী উঠিছে লৰেন্স মুছাহাৰী তেওঁ যথেষ্ট শক্তিশালী প্ৰাৰ্থী গতিকে এইবাৰ প্ৰমীলা ৰাণী ব্ৰহ্মৰ ক্ষেত্ৰত বড়ো ভোটখিনি তাত বিভাজন হৈ যাব আৰু যে আদাৰ্ছ যি ভোট আছে সেই আদাৰ্ছ ভোটখিনি কিন্তু তাত ফেক্টৰ হ'ব সেয়া প্ৰমীলা ৰাণী ব্ৰহ্মই পায় নে সেয়া লৰেন্সে পায় কাৰণ যিহেতু তাত BJPৰ সহযোগ আছে গতিকে সেই আদাৰ্ছ ভোট যে বেংগলী ভোট আছে সেই বেংগলী ভোটখিনি নিশ্চিতভাৱে BJPৰ পক্ষত যাব অৰ্থাৎ UPPLৰ পক্ষত যাব যিহেতু মিত্ৰতাত খেলিছে গতিকে তেনে ক্ষেত্ৰত প্ৰমীলা ৰাণীয়ে এবাৰ খুব সহজ হৈ থকা নাই সেই সমষ্টিটোৰ পৰা জয় হোৱাটো যদি আমি গহপুৰ সমষ্টিলৈ যাওঁ তেনেহ'লে গহপুৰ সমষ্টিত উৎপল বৰা জয় হোৱাটো প্ৰায় নিশ্চিতই কাৰণ উৎপল বৰা যোৱাবাৰ 2016 চনত 85,000তকৈ অধিক ভোট পাইছিলে আৰু মণিকা বৰাক পৰাস্ত কৰিছিলে এইবাৰ ৰিপুণ কংগ্ৰেছৰ ফালৰ পৰা কংগ্ৰেছ দলৰ APCC সভাপতি ৰিপুণ বৰাই খেলিছে ৰিপুণ বৰাৰ কাৰণে ফেক্টৰ হ'ব বড়ো ভোটখিনি আৰু যিখিনি মাইনৰিটি ভোট এই দুটা ভোট যদি প্ৰায় তাতে 38% বড়ো ভোট আৰু মাইনৰিটি ভোট আছে গতিকে এই দুটা ভোট যদি কংগ্ৰেছৰ পক্ষত পৰে তেতিয়াহ'লে উৎপল বৰাৰ সৈতে ফাইট হ'ব আৰু যদি এই ভোটখিনি উৎপল বৰাই যদি কাঢ়ি নিবলৈ সক্ষম হয় তেনেহ'লে নিশ্চিতভাৱে গহপুৰ সমষ্টিৰ পৰা উৎপল বৰা ওলাই যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে অনিতা আহিম আপোনাৰ ওচৰলৈ পুনৰ এবাৰ আৰু ইতিমধ্যে আমি দৰ্শকসকলক ৰিপাব্লিক CNXৰ যি নিৰ্বাচনোত্তৰ সমীক্ষা অসম বিধানসভা নিৰ্বাচনক লৈ সেয়া ইতিমধ্যে আপোনালোকক দেখুৱাইছিলোঁ এতিয়া ইণ্ডিয়া টুডে এক্সিছে যি সমীক্ষা প্ৰকাশ কৰিছে অসম সন্দৰ্ভত অসমৰ 126টা সমষ্টিৰ সন্দৰ্ভত সেই তথ্য আমি দৰ্শকসকলক দেখুৱাই ল'ব বিচাৰিছোঁ অনুৰূপ ধৰণে ৰিপাব্লিক CNXে যি ধৰণে এটা সমীক্ষাত তেওঁলোকে সম্ভাৱনা ব্যক্ত কৰিছে যে এইবাৰ BJP আকৌ এবাৰ ৰাজ্যত চৰকাৰ গঠন কৰিব ঠিক অনুৰূপ ধৰণে কিন্তু দেখিবলৈ পাইছোঁ আমি ইণ্ডিয়া টুডে এক্সিছৰ ফালৰ পৰা সমীক্ষাত কোৱা হৈছে যে এইবাৰ BJP মিত্ৰজোঁটে অৰ্থাৎ BJP UPPL অগপ অসম গণ পৰিষদ এই মিত্ৰ শক্তিয়ে 75ৰ পৰা 85খন আসন লাভ কৰাৰ সম্ভাৱনা আছে এইবাৰৰ নিৰ্বাচনত ইয়াৰ বিপৰীতে কংগ্ৰেছ মহাজোঁটে যিমানেই দাবী নকৰক কংগ্ৰেছ মহাজোঁটৰ সন্দৰ্ভত কিন্তু দ্বিতীয়টো সমীক্ষাটো আমি একেধৰণে দেখিবলৈ পাইছোঁ 40ৰ পৰা 50খন আসন লাভ কৰিব পাৰে বুলিহে এই সমীক্ষাটোৱে ব্যক্ত কৰিছে কিন্তু তৃতীয়টো যি সংখ্যা অন্যান্যৰ ক্ষেত্ৰত তৃতীয়টো যি সংখ্যা দিয়া হৈছে এই সংখ্যা কিন্তু অসম জাতীয় পৰিষদে হওক বা ৰাইজৰ দলে হওক তেওঁলোকৰ বাবে আশাজনক নহয় কিয়নো অন্যান্যত 1ৰ পৰা 4খন আসন লাভৰহে সম্ভাৱনাৰ কথা কোৱা হৈছে এয়া এই মুহূৰ্তত আপোনালোকক দেখুৱাইছোঁ ইণ্ডিয়া টুডে এক্সিছৰ সমীক্ষা ইণ্ডিয়া টুডে এক্সিছৰ সমীক্ষা আৰু ৰিপাব্লিক CNXৰ সমীক্ষা যদি আপোনালোকে চাই তাত মাত্ৰ সামান্যতম ব্যৱধান দেখিবলৈ পোৱা গৈছে BJP মিত্ৰজোঁটৰ ক্ষেত্ৰত ৰিপাব্লিকে কৈছিল 74ৰ পৰা 84খন আসন লাভ কৰাৰ সম্ভাৱনা আছে আৰু ইণ্ডিয়া টুডে এক্সিছৰ সমীক্ষাত কোৱা হৈছে 75ৰ পৰা 85খন আসন লাভৰ সম্ভাৱনা আছে কংগ্ৰেছ সন্দৰ্ভত এই দুয়োটা সংবাদ গোষ্ঠীৰ কিন্তু সমীক্ষা একেই ধৰণতে তেওঁলোকে প্ৰকাশ কৰিছে 40ৰ পৰা 50খন আসন লাভৰহে সম্ভাৱনাৰ কথা কোৱা হৈছে তাৰ বিপৰীতে অন্যান্যৰ ক্ষেত্ৰত 1ৰ পৰা 3 কৈছিল ৰিপাব্লিক CNXে আৰু ইণ্ডিয়া টুডে এক্সিছে কৈছে 1ৰ পৰা 4খন আসন লাভৰহে সম্ভাৱনা আছে আৰু এনে ধৰণৰ সম্ভাৱনীয়তা ব্যক্ত কৰাৰ পাছত স্বাভাৱিকতে এতিয়া ৰাইজৰ দল বা অসম জাতীয় পৰিষদে যি ধৰণে
আশা তেওঁলোকে কৰিছিল, যি ধৰণে এইবাৰ নিৰ্বাচনত আহি তেওঁলোকে অসমবাসীক কৈছিল, সৰ্বসাধাৰণক কৈছিল যে আমি এইবাৰ খিলঞ্জীয়াৰ স্বাৰ্থত, অসমীয়াৰ স্বাৰ্থত এখন চৰকাৰ গঠন কৰিবলৈ গৈ আছোঁ, তেওঁলোকৰ দাবী হৈ যে ৰ'ব সেয়াই কিন্তু এই মুহূৰ্তত আশংকা কৰা হৈছে। আমি ৰাইজৰ মাজত সোমাইছিলোঁ, ৰাইজৰ মাজতো কিন্তু সেই একেই ধৰণৰ প্ৰতিক্ৰিয়া দেখিবলৈ পাইছিলোঁ, কাৰণ কা আন্দোলনৰ সময়ত অসমবাসীৰ মনত যি এক আৱেগ অনুভূতি দেখা গৈছিল, তাৰ পাছত অসমবাসীয়ে যি ধৰণে এটা আঞ্চলিক শক্তি বিচাৰিছিল, সেই আঞ্চলিক শক্তি কেইবাটাও ভাগত বিভক্ত হোৱাৰ পাছত ৰাইজৰ কিন্তু আশা ভাঙি চুৰমাৰ হৈছিল। আৰু সেয়াই আছিল নেকি একমাত্ৰ কাৰণ যাৰ পৰিণতিত এই দলকেইটাক ৰাইজে এইবাৰ নিৰ্বাচনত আঁকোৱালি নল'লে। সেই প্ৰশ্ন এই মুহূৰ্তত উত্থাপিত হৈছে, কাৰণ আমি চলোৱা সমীক্ষা আৰু ৰাষ্ট্ৰীয় দুই এটা সংবাদ গোষ্ঠীৰ যি সমীক্ষা আমি আপোনালোকক দেখুৱালোঁ, সেই সমীক্ষাই সেই ইংগিতে দিছে। আমি এই প্ৰসংগত আলোচনা কৰিম। দৰাচলতে 2021 নিৰ্বাচনটো এৰি 2026লৈ অপেক্ষা কৰিব লাগিছিল নেকি নতুন আঞ্চলিক ৰাজনৈতিক দলকেইটাই? আমি এই মুহূৰ্তত লৈছোঁ খন্তেক সময় বিৰতি।